হে গাইজ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ আপোনালোকৰ ভালে আছোঁ গাইজ আজি আমি ভিডিঅ'টো বনাব যাই আছোঁ নিউৰলিংকৰ ওপৰত হয় ঠিকেই শুনিছে এইটো হ'ল এটা নিউৰ টেকন'লজি কোম্পানী যোনটো মানে এলন মাস্কে 2016 চনত স্থাপন কৰিছিল এই কোম্পানীটোৰ উদ্দেশ্য আছিল যে মানুহৰ মগজুটো কম্পিউটাৰৰ লগত সংযোগ কৰা বলকচোন বাৰু কি কাম কৰিছিল আমি চাওঁ গাইজ জানো আহকচোন যে এই নিউৰলিংকটো মানে মানুহৰ মগজুত কেনেকৈ ইনষ্টল কৰা হয় এইটো ইনষ্টল কৰিবলৈ মানুহৰ মগজুত এটা সৰু চাৰ্জাৰী কৰা হয় যাৰ সহায়ত মানে মানুহৰ মগজুত এই যোনটো মানে সৰু চিপ থাকে এই চিপটো সোমোৱাই দিয়া হয় আৰু ইয়াত মানে কিছুমান সৰু সৰু মানে সূতাৰ দৰে বস্তু হয় যিবোৰ মানে মানুহৰ মগজুৰ নিউৰনৰ লগত কানেকশ্যন হৈ যায় যাৰ বাবে মানে মানুহে যোনটো বস্তু ভাবে সেইটো ডাইৰেক্ট কম্পিউটাৰত আহি যায় এতিয়া মানে মানুহজনে মানে কোনো হাত ব্যৱহাৰ নকৰাকৈ কম্পিউটাৰো চলাব পাৰে আৰু এতিয়া গাইজ বস্তু এটা বনালেতো নহ'ব ইয়াত সুবিধাসমূহ থাকিবলৈ কৈছোঁ চাওক আহকচোন বাৰু ইয়াৰ সুবিধা কি আছে ইয়াৰ ফাৰ্ষ্ট সুবিধাটো হ'ল যে মানে যিবোৰ মানে পেৰালাইজ হোৱা মানুহ তেওঁলোকৰ মানে হাত ভৰি লৰবা কাৰণে তেওঁলোকৰ যদি মগজুত এইটো স্থাপন কৰা হয় তেতিয়াহ'লে তেওঁলোকে মানে হাত ভৰি ব্যৱহাৰ নকৰাকৈ মানে কম্পিউটাৰটো চলাব পাৰিব আৰু ইয়াৰ 2 নম্বৰ সুবিধাটো হ'ল মানে এনেকুৱা যে কোনো এটা ব্যক্তিৰ যদি গাত যদি এই বস্তুটো নালাগি থাকে চিপটো লাগি থাকে যদি তেওঁ এক্সিডেণ্ট হয় তেওঁৰ মানে পুৰণা বস্তুবোৰ আৰু এক্সিডেণ্ট হৈ যদি তেওঁ কমাত গুচি যায় তেন্তে তেওঁৰ পুৰণা বস্তুবোৰ আমি এই চিপটোৰ হাত বেকআপ কৰিব পাৰিম ইয়াৰ সকলোতকৈ ডাঙৰ সুবিধাটো হ'ল যে ই মানে এয়াৰ লগত কাম কৰিব এয়াৰ লগত মানে ডাইৰেক্ট কানেক্ট হৈ থাকিব অ'কে এতিয়া কথাটো হ'ল যে ই আমাৰ মাজত আহিবলৈনো কিমান আগবাঢ়িছে কিমানখিনি মানে ইয়াক মানে প্ৰস্তুত কৰা হৈছে এইটো মানে ফাৰ্ষ্ট ব্যৱহাৰ কৰা হৈছিল 2024 চনত এজন ব্যক্তিৰ তাত যিজন ব্যক্তি মানে পিছত এই বস্তুটো ব্যৱহাৰ কৰাৰ পিছত তেওঁ মানে বিনা হাত ব্যৱহাৰ কৰি তেওঁ কম্পিউটাৰত ভিডিঅ' গেম খেলিব পাৰিছিল ভিডিঅ' ক্লিপবোৰ বাৰু দেখাই দিছোঁ ইয়াত ভিডিঅ'ত এতিয়া বাৰু এই বস্তুটো আমাৰ মাজত আহিবলৈ বহুত পৰীক্ষা নিৰীক্ষা কৰা হৈছে কিন্তু এই বস্তুটো আমাৰ মাজত অতি শীঘ্ৰে আহিব বুলি আমি আশা কৰিব পাৰোঁ গাইজ আজি সৰু ভিডিঅ'টোত যদি কিবা অলপ যদি শিকিব পাৰিলে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু এই ভিডিঅ'টোত লাইক আৰু কমেণ্ট এটা কৰক থেংক ইউ